মই এইখন ঘৰলৈ যেতিয়াৰে পৰা আহিছোঁ তেতিয়াৰে পৰা মই এইখন ঘৰত একো কামেই কৰা নাই। হাত তিয়াইছোঁ, ভাত খাইছোঁ, বাছ সিমানেই। সকলো কাম ভণ্টিয়ে কৰে। এতিয়া ভণ্টিক যদি বিয়া দি দিওঁ মোৰ হাতটো নিচিগিবনে? ময়ে দেখোন ঘৰৰ সকলো কাম বন কৰিব লাগিব। আৰু কাম কৰা মানুহ এজনী আনিবলৈ হ'লেও পইচা দিব লাগিব। ইমান দিনে বিনা পইচাতেই এজনী কাম কৰা মানুহ পাইছিলোঁ, মানে নননজনীক। এতিয়া যদি তাইক বিয়া দি দিওঁ কেনেকৈ হ'ব বাৰু? নাই নাই, এই বিয়াখন মই ভাঙিব লাগিব, নহ'লে নহ'ব। মোৰ কাম কৰা মানুহজনীক গুচি গ'লে মই কেনেকৈ কি কৰিম? নাই নাই, মই মোৰ ননন্দক জীৱনত কেতিয়াও বিয়া হ'বলৈ নিদিওঁৱেই। আৰু তাইক মই এইখন ঘৰৰ পৰা কেতিয়াও বিয়া হৈ যাবলৈ নিদিওঁ। কাৰণ তাই গ'লে মোৰ দেখোন কাম কৰা মানুহজনীয়ে নোহোৱা হ'ব। মোৰ সকলো কাম কৰে, A to Z কাম কৰে। এতিয়া তেনেকুৱা এজনী মানুহ না 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 বাবা, মই হেৰুৱাব নোখোজো। কিবা এটা নহয় কিবা এটা বুদ্ধি কৰিবই লাগিব। হেৰা, তোমাৰ কি হ'ল? অত সময় হ'ল, আলহী আহি বহি আছেহি, তুমি নবৌজনী হৈ মাত এষাৰ দিয়াগৈ নাই যে? আৰু তাকো আমাৰ মৰমৰ ভণ্টিক চাবলৈ আহিছে। তাইক আমি ভাল ঘৰ এখনলৈ উলিয়াই দিব পাৰিলে আমাৰ সঁচাকৈ আমি বহুত সুখী হ'ম। তুমি কিয় এনেকুৱা কৰিছা? ব'লা আলহীক মাতাগৈ। আৰু তাই অকলে অকলে আলহীৰ আগত ওলাবলৈ লাজ কৰিছে নহয়। তুমি নবৌজনীক হৈ তাইক অকণমান আলহীৰ আগলৈ উলিয়াই লৈ বোলা। তাইয়ে সকলো কাম কৰি আছে, তুমি মুঠতে ভিতৰত সোমাই আছাহি। এনেকে ভাল নালাগে নহয়। ব'লা আলহীৰ ওচৰলৈ বোলা। হেৰা, মই বহুত সুখী জানানে? এই ল'ৰাটোক মই হাতৰ পৰা হেৰুৱাব নোখোজো। কাৰণ এই ল'ৰাটো অকলশৰীয়া, তাৰ কোনো নাই। সি চাকৰি কৰে, তাৰ সা সম্পত্তি ঢেৰ। মই মোৰ ভণ্টিক এই ল'ৰাটোলৈ বিয়া দিলে মই বহুত সুখী হ'ম, আৰু তাইও সুখত থাকিব পাৰিব। বুজিলা? ব'লা এতিয়া ল'ৰাটোক মাত বোল কৰাগৈ। দেখা নাই তেওঁ ভিতৰত সোমাই আছেহি। হেৰি, আপুনিনো মোক কিয় তেনেকৈ গালি পাৰিছে কওকচোন? মইহে জানো মোৰ অন্তৰৰ ভিতৰত কি হৈ আছে। ভণ্টিক যেইবাৰেই চাবলৈ আহিছে সেইবাৰেই মোৰ অন্তৰখনে কান্দি উঠিছে। কাৰণ সৰুৰে পৰা মই ভণ্টিক পাইছোঁ। মা নাই, দেউতা নাই। মই তাইক মাকৰ দৰেই লালন পালন কৰিছোঁ জানেনে? সেইকাৰণে মোৰ বৰ বেয়া লাগিছে। এতিয়া এই ল'ৰাটোলৈ মই মোৰ ভণ্টি যদি কেনেকৈ দিম বাৰু কওকচোন? আপুনি কি জানে? আপুনি মোৰ কিমান বেয়া লাগিছে, সেইকাৰণে মই ৰুমত সোমাইছোহি। আপুনি জানে জানো? সঁচা জুৰি, তুমি মোৰ ভণ্টিক বৰ মৰম কৰা। জানো তুমি যে আমাৰ মাৰ দৰেই তাইক মৰম কৰা, তাইক মাৰ অনুভৱ হ'বলৈ নাই দিয়া। সেইটো কথা মই জানো, মই বুজি পাওঁ। কিন্তু তাইক আমি এনেকৈ ৰখাই থলে নহ'ব নহয়। তাইয়োতো মন যায় এখন সংসাৰ কৰি পেলাই সুখৰ ভাত এসাঁজ খাবলৈ। ইয়াতো সুখৰে ভাত খাই আছে, কিন্তু দিয়াচোন সদায় আৰু আমাৰ লগতে থাকিব নোৱাৰে নহয়। এতিয়া আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে, তাই যদি ঘৰত থাকে কেনেকৈ হ'ব কোৱাচোন? সেইকাৰণে ল'ৰাটো ভাল পাইছো, তাইক মই এতিয়া বিয়া দিবলৈ যা যোগাৰ কৰিম। এতিয়া শুনা, আমাৰ ভণ্টিৰ বিয়া তাৰিখো ঠিক কৰিলে। ল'ৰাজনে সোনকালেই বিয়া পাতিম বুলি কৈছে। বৰ ভাল কথা। মুঠতে এতিয়া তুমি আৰু নবৌজনীক হৈ বিয়ালৈ সাজু হোৱাহে কথা আৰু। ব'লা এতিয়া আলহীক এবাৰ মাত দি আহাগৈ, নহ'লে ভাল নেদেখি নহয়। হ'ব, ব'লক যাওঁ বাৰু। নবৌৱে খঙতে ৰুমত সোমাই আছিলেহি, কাৰণ পদ্মাক চাবলৈ ল'ৰা আহিছে। আগতেও তেনেকৈ পদ্মাক চাবলৈ ল'ৰা আহে, নবৌৱে ভঙাই থয়। এতিয়া আৰু এইবাৰ যেনে তেনে বিয়াখন পদ্মাৰ হৈ গ'ল। নবৌৱে ভাবিছিলে কি পদ্মাক বিয়া নিদি ওৰে জীৱনটো ৰাখি থওঁ, কাৰণ তাই কাম কৰা মানুহ এজনী পাইছিলে। পদ্মা নবৌৱেক এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰে পৰা পদ্মাৰ হতুৱাই সকলো কাম কৰায়। আৰু পদ্মা এতিয়া লোকৰ ঘৰৰ যেতিয়া বোৱাৰী হ'ল, নবৌৱেকৰো হাত ছিগি গ'ল। কাৰণ এতিয়া নবৌৱেকে গোটেই ঘৰৰ কাম কৰিব লাগিব, আৰু মানুহ ৰাখিলেও পইচা দিব লাগিব। সেইকাৰণে বিনা খৰচত এজনী কাম কৰা মানুহ পাই আছিলে নবৌৱেকে। এতিয়া নবৌৱেকে খঙতে দুখ কৰি দেখুৱাইছে ককায়েকৰ আগত, আৰু এনেদৰেই পদ্মাৰ বিয়া হৈ গুচি গ'ল। পদ্মা, এইখন ঘৰ আজিৰ পৰা তোমাৰ আৰু মোৰ। মই অতদিনে এইখন ঘৰ অকলেই চম্ভালি আছিলো, কাৰণ মোৰ ঘৰত মাইকী মানুহ নাই। তুমি দেখিছাই। আৰু চোৱা, এইখন ঘৰলৈ মাইকী মানুহ আহিছে, মানে মোৰ পত্নী আহিছে। এতিয়াৰে পৰা তুমি এইখন ঘৰ চম্ভালি ল'ব লাগিব। পাৰিবানে পদ্মা? কিয় নোৱাৰিম? মই পাৰিম। আপুনি চিন্তা নকৰিব, মই ঘৰত সকলো কাম বন কৰোঁ নহয়। মই এইখন ঘৰ ধুনীয়াকৈ চম্ভালি ল'ম, আপুনি চিন্তাই নকৰিব। পদ্মা, মই তোমাক এটা কথা সুধো, তুমি বেয়া নেপাবা। কাৰণ মই কথাটো সুধিব বিচৰা নাছিলো,
কিন্তু নুসুধাকৈও মই তোমাক থাকিব নোৱাৰো। তোমালোকৰ নবৌৱে তোমাক বাৰু ভাল নাপায় নেকি? কিয় সুধিছে? বৌয়ে মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে আৰু বৰ ভাল পায়। কিয় বা সুধিলে মই ধৰিব নোৱাৰিলোঁ। অ' হয় নেকি? হ'ব দিয়া, নাই একো নাই, এনেই সুধিছিলো তোমাক। এনেদৰেই পদ্মা আৰু অজয়ৰ সংসাৰ চলি গৈ থাকিল। এখেত কেতিয়া আহে দেখি গৈছোঁ। মই এখেতক ভাল খবৰটো জনাব লাগিব নহয়। সঁচাকৈ দেই, বৰ এটা ভাল খবৰ। ইফালে দাদা আৰু বৌকো জনাব লগা হ'ল। সঁচাকৈ মোৰ মনটো আজি বৰ ভাল লাগিছে। পদ্মা, ঐ পদ্মা, মই তোমাক অথনিৰে পৰা ইমান চিঞৰি আছো। মই যে আহি পালোহি, তুমি গমেই নোপোৱা নেকি? সানকালে দেখোন তুমি পানী এগিলাচ লৈ পেলাই যোৱা। আজি ইমান মাতি থাকিলেতো তুমি গম পোৱা নাই। আৰু এয়া কি, গেছত তুমি কিবা বহাই পেলাই দেখোন মানুহজনীক কি ভাবি আছা? আৰু দেখোন আজি ইমান ফূৰ্তি যেন লাগিছে, কিয়? অ' আপুনি পালেহি? কেতিয়া আহিলে? মই দেখোন গমেই নাপালোঁ। হেৰি, শুনকচোন, মানে আমাৰ বৰ ভাল খবৰ এটা আছে জানেনে? কি ভাল খবৰ পদ্মা? সোনকালে কোৱাচোন। মোৰ ভাল খবৰটো শুনো শুনো লাগিছে। কি ভাল খবৰ পদ্মা? কোৱা, সোনকালে কোৱা। হেৰি, মানে মানে আপুনি দেউতাক হ'বলৈ ওলাইছে আৰু মই মাক হ'বলৈ ওলাইছোঁ। কি পদ্মা? অ' মাই গড, ইমান এটা ভাল খবৰ পদ্মা। ৰবা ৰবা, মই এতিয়াই মিঠাই কেইটামান আনোগৈ। পিছে দাদা আৰু বৌলে খবৰ দিলানে নাই? দিলোঁ। দাদা বৌও বৰ ভাল পাইছে। চাওঁতে চাওঁতে দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। চকুৰ পচাৰতে এই 9 মাহ কেনেকৈ পাৰ হ'ল সঁচাকৈ গমেই পোৱা নাই। আৰু আমাৰ সন্তান আমাৰ মাজলৈ আহিব, এই পৃথিৱীলৈ আহিব। কিমান যে ভাল লাগিছে। যিয়েই নাহক, বৰ মৰম কৰিম তাক। পদ্মা অ', এয়া চোৱা, আমাৰ মাজলৈ এজনী ধুনীয়া পৰী আহিলে। দেখিছানে তুমি? মই ভাবিয়ে আছিলোঁ, ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ যাতে মোক এজনী ধুনীয়া কন্যা সন্তান দিয়ে। মই যিটো ভাবিছিলোঁ সেইটোৱেই হ'ল। অকল তুমিয়ে ভবা নাছিলা ভগৱানক, ময়ো ভাবিছিলো যে প্ৰভু, আমাক এজনী ধুনীয়া চাই কন্যা সন্তান দিবা। প্ৰভুৱে সঁচাকৈ আমাক কৃপা কৰিলে দেই। আমাৰ কথা প্ৰভুৱে শুনিলে, আমাৰ প্ৰাৰ্থনা প্ৰভুৱে শুনিলে। তেওঁ আমাক এজনী ধুনীয়া কন্যা সন্তান দিলে। আৰু মই মনে মনে ভাবি আছিলো, তাইৰ নামটো মই জোনাকী ৰাখিছো। জোনাকী, বৰ ধুনীয়া নাম ন? সঁচাকৈ বৰ ধুনীয়া নাম দিছে আপুনি, জোনাকী। জোনাকী, বৰ ভাল নাম। অজয় আৰু পদ্মাৰ সুখৰ সংসাৰ আৰু সুখৰ কৰি তুলিবলৈ তেওঁলোকৰ মাজলৈ আহিল এটি ধুনীয়া কন্যা সন্তান। আৰু অজয়ে তেওঁ নিজৰ জীয়েকৰ নাম ৰাখিলে জোনাকী। জোনাকী এদিন দুদিন কৰি ডাঙৰ হ'ল, মাহ পাৰ হ'ল, বছৰ পাৰ হ'ল। এতিয়া জোনাকী 6 বছৰীয়া এজনী ধুনীয়া ছোৱালী হ'ল। জোনাকীক দেউতাক আৰু মাকৰ বাবে কলিজাৰ টুকুৰাটো। আৰু দেউতাকে জোনাকীক বৰ মৰম কৰে। তাই যিটোৱেই বিচাৰে দেউতাকে সেইটোৱেই আনি দিয়ে। আৰু মাকেও বহুত মৰম কৰে তাইক। ইটো নাখাওঁ বুলি ক'লে সিটো বনাই দিয়ে, কিন্তু জোনাকীয়ে খাবলৈ ইচ্ছাই নকৰে। তাই খেলনা বস্তু বৰ ভাল পায়। সেইবাবে দেউতাকে কামৰ পৰা আহোঁতেনে সদায় খেলনা বস্তু তাইৰ বাবে লৈ আহে। তাই চকলেট খায়, চিপছ খায়, এইবিলাক ভাল পায়। সেইবাবে দেউতাকেও সেইবিলাক লৈ আনে। আৰু তাই অতি আগ্ৰহেৰে দেউতাকলৈ বাট চাই ৰৈ থাকে। দেউতাকেও জোনাকীক বৰ মৰম কৰে। এনেদৰেই তেওঁলোকৰ সুখৰ সংসাৰখন চলি আছিল। কিন্তু এদিন সেই সুখৰ সংসাৰলৈ ঘোৰ অমানিশা নামি আহিলে। মাজনী অ', মই কামলৈ যাওঁ দেই। তুমি ভালকৈ থাকিবা আৰু মাক দিগদাৰ নকৰিবা, মাক আমনি নকৰিবা দেই সোণজনী অ'। আৰু শুনা, মই কামৰ পৰা আহোঁতেনে তোমালে ঢেৰ চকলেট বিস্কুট, চিপছ এইবোৰ তোমালৈ লৈ আহিম দেই মাজনী। আৰু পুতলা লৈ আহিম, সেই পুতলা লৈ আহিম আজি দেই তোমালে। দেউতা, আজি তুমি কামলৈ যাব নেলাগেচোন। তুমি আজি মোৰ ওচৰতে থাকা, মোৰ লগতে খেলি থাকাচোন। কামলৈনো কিয় যাব লাগে? আজি নগলেও হ'ব দিয়া।
মাজনীও দেউতা কামলৈ নগ'লে কেনেকৈ হ'ব কোৱাচোন? দেউতাক পইচা নিদিব নহয় কামলৈ নগ'লে। দেউতাই তোমালৈ চিপছ চকলেট আৰু এইবিলাক পুতলাবিলাক ক'ৰ পৰা আনিব? কামলৈ নগ'লে নাপায় নহয় এইবিলাক। দেউতা কামলৈ গ'লেহে তোমাক দামী দামী পুতলা চকলেট চিপছ এইবিলাক আনি দিব পাৰিব। হ'ব দিয়া, দেউতা আজি অফিচৰ পৰা সোনকালে আহি পেলাই তোমাৰ লগত খেলিব, হ'বনে সোণজনী? না না, দেউতা কামলৈ যাব নালাগে। সোণজনীও আজি সোনকালে আহিম, তুমি চিন্তা নকৰিবা দেই। মই সোনকালে গুচি আহিম তোমাৰ লগত খেলিবলৈ। মোৰ জীয় মানুহজনীৰ লগত খেলিবলৈ সোনকালে গুচি আহিম দেই। এতিয়া বাই বাই, মই পটককে যাওঁ, পটককে আহিমগে, হয়নে নহয়? ঠিক আছে, যোৱা তেতিয়াহ'লে। কিন্তু তুমি সোনকালে উভতি আহিবা। মোক তুমি প্ৰমিছ কৰি থৈ যোৱা। মোৰ কলিজা টুকুৰাটো প্ৰমিছ কৰিছো, মই সোনকালে উভতি আহিম। তোমালে ঢেৰ চকলেট পুতলা লৈ পেলাই সোনকালে উভতি আহিম দেই মোৰ কলিজাটো। এতিয়া বাই বাই। বাই বাই দেউতা। মাজনী, তুমি ইয়াত কিয় বহি আছা? তুমি সেই চকীখনলৈ যোৱা আৰু পুতলা এটা লৈ আহাগৈ যোৱা। মই চোতালখন পটককৈ সাৰি লওঁ। মা, আজি দেউতা সোনকালে আহিমগৈ বুলি কৈছিলে নহয়। কিয় দেৰি হৈছে মা দেউতা? মোক তেওঁ প্ৰমিছ কৰি থৈ গৈছিলে নহয় সোনকালে আহিমগৈ বুলি। এতিয়ালৈকে দেউতা কিয় নাহিলে মা? সন্ধিয়াই হ'ব হ'ল দেখোন। দেউতা এতিয়ালৈকে অহা নাই। মাজনী, দেউতা চাগে অফিচত কিবা কাম ওলাইছে, আহিব দিয়া। তুমি আকৌ আহি পোৱাৰ লগে লগে নাকান্দিবা কিন্তু দেউতাক কৈ। দেউতাই মনত বৰ কষ্ট পাব নহয়। তুমি ডাঙৰ হৈছা, তোমাৰ বাবেহে দেউতাই টকা ঘটিছে নহয় জানো? তোমাক আমি পঢ়ুৱাই শুনুৱাই ডাঙৰ মানুহ কৰিব লাগিব। সেইবাবে আমাক পইচাৰ প্ৰয়োজন হ'ব নহয়। সেইকাৰণে দেউতাই তোমাৰ বাবে কষ্ট কৰিছে মাজনী। এতিয়া বুজি পালা? যোৱা সেই চকীখনত বহাগৈ। দেউতা অহাৰ লগে লগে কিন্তু কানি নেদেখুৱাবা আকৌ। দেউতাই মনত বৰ কষ্ট পাব। যোৱা মাজনী, দেউতা আহিব। মই লৰালৰিকৈ চোতালখন সাৰি লওঁ, যোৱা। হ'ব দিয়া মা। নব, অ নব, নব। কি হ'ল ৰঞ্জিত? তুমি ইমান উধাটো খাই চিঞৰি আহিছা যে, কি হ'ল? নব, অ নব, আপোনাক মই কেনেকৈ কওঁ? দাদাৰ এক্সিডেণ্ট হৈছে। আমি চিভিলত ভৰ্তি কৰি থৈ আহিছোঁ। ব'লকচোন, দাদাই আপোনালোকক মাতিছে। ব'লক, সোনকালে ব'লক। ৰঞ্জিত, এইবোৰ কেনেকৈ ক'ত কি হ'ল মানে? মই বুজি পোৱা নাই। দাদাৰ এক্সিডেণ্ট? হে ভগৱান, এইবোৰ তুমি কি কৰিছা? ৰঞ্জিত, ব'লাচোন, মোক লৈ ব'লা। হ'ব, ব'লক, তাত সকলো কথা ক'ম। আৰু শুনক, আপুনি ভাগি নপৰিব। মানে আপুনি কন্দা কটাখন নকৰিবচোন। ব'লক, সোনকালে ব'লক। হেৰি, আপোনাৰ কি হৈছে? হেৰি শুনিছেনে? পদ্মা, পদ্মা, মই আৰু বেছি সময় নাথাকো। তুমি আমাৰ জোনাকীক ভালদৰে পঢ়াবা, ভাল মানুহ কৰাবা তাইক। পদ্মা, মোক সপনি নিদিবা আৰু। মই গোটেই জীৱন তোমাৰ লগত থাকিব নোৱাৰিলো পদ্মা। মই যাবই লাগিব। পদ্মা, মই যোৱাৰ পিছত কিন্তু তুমি দুখ কৰি নাথাকিবা। হ'ব, এইবোৰ কথানো কিয় ক'ব লাগে? মনে মনে থাককচোন, অকণমান শুবলৈ চেষ্টা কৰক। এইবোৰ কথা কিয় কৈছে আপুনি? হেৰি, পদ্মা, মই একেবাৰে শুম আৰু একেবাৰে মনে মনে থাকিম পদ্মা। হেৰি, আপুনি আমাক কিয় এৰি থৈ গুচি গ'ল বাৰু? জোনাকীয়ে অকল আপুনি আহিব বুলি বাৰাণ্ডাখনতে বহি থাকে। তাই মোক সোধে, মা, দেউতা কেতিয়া আহিব? দেউতাই মোলৈ চকলেট চিপছ এইবোৰ আনিম বুলি কৈছিলে আৰু খেলনা বস্তু আনিম বুলি কৈছিলে। মা, দেউতা কেতিয়া পাবহি? এনেকৈ সুধি থাকে। মই তাইক কি উত্তৰ দিম বাৰু কওকচোন আপুনি? কিয় আপুনি মোক এৰি থৈ গুচি গ'ল? আপুনি মোক আপোনাৰ লগতে যদি লৈ গ'ল হয়,
মনটো কিবা ভাল লাগি গৈছে। পদ্মা বোলে গিয়েক ঢুকালে, তাইক আকৌ ককায়েকে এইখন ঘৰলৈকে লৈ আহিম বুলি কৈছে দেখোন। মোৰ জীৱন আকৌ আগৰ দৰেই হব। মই পদ্মাক এইখন ঘৰত কাম কৰা মানুহ বনাই পেলাম। ভগৱানে যি কৰে ভাললেই কৰে। মোৰ কাম কৰা মানুহ আহি গ'ল। কিমান যে মোৰ এতিয়া আজাদী হব। মোৰ আজাদী হব। ইমান দিনে মই কাম কৰি কৰি ভাগৰি পৰিছিলো। এতিয়া আকৌ এইখন ঘৰলে সেই আগৰ কাম কৰা মানুহজনী আহিব। ভাবি কিবা ভালেই লাগি গৈছে। যাওঁ এখেতে আকৌ শুনিলে বেয়া পাব নহয়। যাওঁ মৰমৰ ভন্টিক লৈ আহোগে। বেয়াই লাগে পাই, জোৱাই যে গুচি গল। ভন্টি, মই তোক এটা কথা কওঁ শুন। কথাটো মই তোৰ ভালৰ বাবেই ভাবিছো। আৰু চা, সেইদিনাখনি কবলৈ ইমানখিনি মানুহ আছিলে যে মই নকলো। আৰু কেনেকৈ নকবি কচোন? আজি 2 মাহেই পাৰ হৈ গল। তই জোনাকীক এইখন ঘৰত লৈ পেলাই অকলে আছ। আৰু আজিকালি দিনকাল দেখিছই দেখোন ইমান ভাল নহয়। সেইকাৰণে মই আৰু এওঁ আলোচনা কৰিলো যে তই আমাৰ ঘৰলৈকে বল, তাতেই থাকিবি। তই যেনেকৈ আগত আছিলি এতিয়াও তেনেকৈ থাকিবি। বল পদ্মা, বল আমাৰ ঘৰলৈ বল। কিন্তু দাদা, কোনো কিন্তু চিন্তু নাই ভন্টি। বলা ইয়াৰ পৰা বলা। ককাইৰে যি কৈছে ঠিকেই কৈছে। বলা তাতেই থাকিবা। আগত যেনেকৈ আছিলা এতিয়াও তেনেকৈ থাকিবা। আৰু চোৱা, জোনাকী এতিয়া ডাঙৰ হৈ আহিছে। তাই এনেকৈ অকলে অকলে থকাটো ভাল নহয় নহয়। তুমি লোকৰ ঘৰলৈ কাম কৰিবলৈ গুচি যোৱা। তাইক জানো এইখন ঘৰত অকলে থৈ যোৱাটো ভাল হব? সেইকাৰণে কৈছো, ইয়াত অকলে থাকিব নালাগে। বলা তুমি আমাৰ লগত আমাৰ ঘৰলৈ বলা। তাতেই থাকিবা তুমি। ভাল পাবা, জোনাকীও ভাল পাব। ভন্টি, তই ভাবি চিন্তিব নালাগে। বল। আৰু শুন, এইবোৰ মাটি সম্পত্তি চববোৰ বেছি দে। নালাগে, তই আমাৰ তাতে থাকিবি। তই আৰু ইয়ালৈ উভতি আহিব নালাগে। হ'ব দে দাদা, তহঁতে যি ভাল দেখিছ তাকেই কৰ। আৰু মইনো কি কম। এনেকৈ পদ্মা ককায়েকৰ ঘৰলৈ গুচি গল। আৰু নবৌৱেকো ভাল পালে। কাৰণ নবৌৱেকে আগত তাইক কাম কৰা মানুহ হিচাপেই সেইখন ঘৰত ৰাখিছিল। আৰু এতিয়াও তাইক সেইখন ঘৰত কাম কৰা মানুহ হিচাপেই ৰাখিছে। মা, তুমি ইয়ালৈ অহাৰ পৰা তোমাৰ বৰ কষ্ট হৈছে হয়নে? মই বুজি পাইছো তোমাৰ বৰ কষ্ট হৈছে। আমি তাতেই থকা হলে ভাল আছিলে। মামীয়ে দেখোন একো এটা কাম নকৰে, অকল ৰুমতে সোমাই থাকে। তুমিয়ে দেখোন ঘৰৰ সকলো কাম কৰা। আৰু মামীহঁতক যি বনাই দিয়া আমি দুজনীয়ে কিয় খাবলৈ নাপাওঁ মা? আমাক কিয় নিদিয়ে? আমাক দেখোন আমি দুইজনীয়ে ঠাণ্ডা ঠাণ্ডা বস্তুৱেই খাওঁ দেখোন মা। কিয় এনেকুৱা কিয় কৰে মা মামীয়ে? আৰু চোৱাচোন, তোমাকে মোকে বাৰু নতুন কাপোৰ এযোৰ আনি দিব নোৱাৰেনে মামায়ে? এই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পিন্ধা কাপোৰ, পুৰণা ফটা কাপোৰবিলাক মোক দিয়ে। আৰু মামী চাদৰ মেখেলা ফটা চিটাবিলাক তোমাক দিয়ে। কিয় মা? এইবিলাক মামায়ে নেদেখে নেকি? আমি সেইটো ঘৰতে থকা হলেই ভাল আছিলে। ইয়ালৈ কিয় গুচি আহিলা মা? কিয় আহিলা কোৱাচোন? মাজনী, সেইবোৰ কথা নকবি। মামীয়ে শুনিলে বৰ দুখ পাব নহয়। কি কষ্ট হোৱা দেখিছনো? ঘৰতো দেখোন এইবোৰ কাম কৰোৱেই। হ'ব দে, একো নাই। বাকী শুনচোন, এই কাপোৰকে পিন্ধ। আৰু যেতিয়া তই পঢ়ি শুনি ডাঙৰ মানুহ হবি তেতিয়া নিজেই লবি দে। আৰু সেইবিলাক কথা শুনাই নাথাকিবি। মামীয়ে মনত কষ্ট পাব নহয়। তোকে মোকে ইমান মৰম কৰে, চাচোন নিজৰ বুলিহে মৰম কৰে। হ'ব দে, তই এইবোৰ কথা কৈ নাথাকিবি। আৰু চা, তেওঁলোক ডাঙৰ মানুহ। তেওঁলোকে যি খাই খাওক। তোৰে মোৰে সেইবিলাক কপালত নাই অ মাজনী। কি কৰিবি? দেউতাই থকা হলে তই খাবলৈ পালিহেঁতেন। কিন্তু এতিয়া আমাৰ কপালেই বেয়া অ। হ'ব দে মাজনী, কেতিয়াবাকে মই তোক কিবা কৰিব পাৰিলে এইবোৰ বনাই খুৱাম। আৰু শুন, তই পঢ়াত মনোযোগ দে। তই পঢ়ি শুনি ভাল মানুহ হলে এইবোৰ তই আনি দিবি। মই নিজে বনাই তোক খুৱাম অ মাজনী। হ'ব দে, লোকৰ বস্তুলৈ আশা নকৰিবি। নিজে ঘটা কেইটালৈ আশা কৰিবি মাজনী। এতিয়া যা, মামীয়েৰে ইয়াত থকা দেখিলে আকৌ তোক মই মনে মনে কিবা খুৱাইছো বুলি ভাবিব। মামীয়ে যিহে তোক মাৰি পেলাব। যা অ মাজনী, তই ৰুমতে থাকগৈ। মই কিবা এটা বাৰু পাৰিলে তোক দিমগৈ। যা মাজনী, তই ইয়াৰ পৰা যা।
হ'ব দিয়া মা, মই পঢ়ি শুনি ডাঙৰ মানুহ হ'ম, তুমি চাবা। আৰু তোমাক মামাহঁতৰ ঘৰৰ পৰা লৈ যাম আৰু তোমাক মই বহুত সুখত ৰাখিম। তুমি চিন্তা নকৰিবা মা, ভগৱান আছে নহয় আৰু দেউতাৰ আশীৰ্বাদ মোৰ লগত সদায় আছে মা। তুমি চিন্তা নকৰিবা, মই পঢ়ি শুনি ভাল মানুহ হ'ম। মাজনী, মই সেইটোৱে বিচাৰো। তই পঢ়ি শুনি ভাল মানুহ হোৱাটোৱে মই বিচাৰো। যা মাজনী, তই এতিয়া ৰুমলৈ যা। এই দুখত হাতেৰে ইমান ভাল ভাল বস্তু ৰান্ধো, কিন্তু নিজৰ ছোৱালীজনীক অকমানো বস্তু দিব নোৱাৰো। তাই যিটো খাবলৈ আশা কৰিছিলে সেইটো মই দিবই নোৱাৰিলো। তাই লুচি ভাজি খাই বৰ ভাল পায়, কিন্তু মামীয়েকজনীৰ পৰা মই তাইক দিব নোৱাৰিলো। তাইলে লুকুৱাই থৈছিলো, কিন্তু মামীয়েকজনীয়ে দেখিলেহি। এনেকুৱাই মই দুৰ্ভগীয়া। নিজৰ ছোৱালীজনীয়ে কিবা এটা খাওঁ বুলি ক'লেও তাইক মই দিব নোৱাৰো। ইমানেই মই দুখীয়া, ইমানেই দুৰ্ভগীয়া মই। হেৰি, দেখিছে দে আপুনি, আপুনি যোৱাৰে পৰা মই ছোৱালীজনীক ভালকে কিবা এটা খুৱাব নোৱাৰা হলো। ঐ, তই তোৰ ছোৱালীজনীক নি ৰুমত কি খুৱাইছগে? মোৰ ল'ৰা ছোৱালী কেইটালে এখেতে ভাল ভাল বস্তু আনি থব, তাৰ পৰা নাইকিয়া হব। মানে তই মনে মনে তোৰ ছোৱালীজনীক খুৱাইছগে। এই বৰ সাহ হৈছে। কাম কৰা মানুহ হিচাপত থাকিবি। তোক এইখন ঘৰত আমি ভণ্টিৰ দৰে নহয়, কাম কৰা মানুহ হিচাপত আনিছো, বুজিছ নাই? এইজনী যে সঁচাকৈ ননা হলে ভাল আছিলে। এইজনী কলক গছজনী, এজনীৰ লগত এজনী ফ্ৰী। আইঐ, কিহেনো পাইছিলা? এইকেইজনীক খুৱাই খুৱাই মানে কৈছো নহয়, টেটু বহাইছো এইকেইজনীক। ভালকে কামৰ মানুহ নহয়। মই অথনিয়েই কফি একাপ খুজিলো, এতিয়ালৈকে দিবলৈ তাই সময় হোৱা নাই। কি যে কৰি থাকে আৰু দিনৰ দিনটো। বৌ, কিয়নো তেনেকৈ কৰিছে? মই লুকুৱাই আজিলৈকে একো বস্তু মোৰ ছোৱালীজনীক দিয়া নাই। আপোনালোকে যি যি ভাল বস্তু খাই মই তাইক দিয়া নাই। আপুনি কিয় তেনেকৈ কৰিছে? এইখন ঘৰলৈ আপোনালোকে অনাৰ বাবেহে আহিছিলো, মই নিজে অহা নাছিলো নহয়। আৰু আপুনি মোক যে কাম কৰা মানুহ বুলি ক'লে, সঁচাকৈ আপুনি মানে ইমান নিষ্ঠুৰ নে? মোৰ ছোৱালীজনীলেও আপোনাৰ নুপুৰে নে? বৌ, মোৰ ছোৱালীজনীয়ে ভাল কিবা এটা খাবলৈ মন কৰে। তাই লুচি, ক্ষীৰ, ভাজি এইবিলাক খাই ভাল পায়। আপুনি তাইক দিবলৈ নিদিয়ে। আপোনালোক কেইটালে জোখত উলিয়াইহে দিয়ে, অকমানো বহাকৈ বনাব নিদিয়ে। মোৰ ছোৱালীজনী সৰু হৈ আছে, তাই আশা কৰে খাবলৈ, কিন্তু আপুনি। হ'ব দিয়ক বৌ, হ'ব। ভগৱান আছে নহয়, এদিন নহয় এদিন আমাকো চকু মেলি চাব। তোৰ লেকচাৰ শুনিবলৈ মই ইয়ালৈ অহা নাই। মোৰ কফি কাপ বিচাৰিহে মই ইয়ালৈ আহিছিলো। ইমিডিয়েট মোৰ কফি লৈ পেলাই ৰুমলৈ আহ। আৰু মোৰ মাথাটো গাটো বিষাইছে, অলপমান মালিচ কৰি দেহি। ইয়াকে নহবলৈ হ'লে চাবিচোন, গতিয়াই উলিয়াই দিম তহঁত দুইজনীকে। দাদা, কি হ'ল? তই যে আজি মানে অফিচৰ পৰা ইমান সোনকালে আহিলি, কিবা হ'ল নেকি? ভণ্টি, নকবি আৰু, মই বৰবাদ হৈ গলো। মই মুঠতে বৰবাদ হৈ গলো। মোক টকা অলপ লাগিছিলে জাননে, কিন্তু মোক কোনেও টকা ধাৰলৈ নিদিয়ে। মই মাৰিব নোৱাৰিম বুলি মোক কোনেও টকা ধাৰলৈ নিদিয়ে। মই সকলো হেৰুৱাম এতিয়া। ভণ্টি, কি কৰো বাৰু কচোন তই? দাদা, তই কিয় চিন্তা কৰিছ? মই আছো নহয়। তই দেখোন মোক এবাৰ কোৱা হলেও হয়। মই যে ঘৰ বাৰী বেচি পেলাই পইচা পাইছিলো, সেয়া আছে নহয়, তাকে লৈ যা তই। ভণ্টি, সেইখিনি পইচা মোক নালাগে। তই থৈ দে। জোনাকীক লাগিব নহয়, তাই পঢ়া শুনা এইবিলাক কিমান খৰচ, তাইৰ লগত খৰচ কৰিবলৈ লাগিব নহয়। নালাগে দে তোৰ টকাখিনি, তই থৈ দে। ভণ্টি। দাদা, কিয়নো তেনেকৈ কৰিছ কচোন? মোৰ হাতত যদি টকা থাকি তোৰ বিপদৰ সময়ত মই যদি তোক সহায় নকৰো, ভগৱানে মোক কেতিয়াও ক্ষমা নকৰিব। তই সকলো কৰিছ দেখোন। তই আমাক ইয়ালৈ আনিছ, খুৱাইছ, পিন্ধাইছ, জোনাকীক পঢ়ুৱাইছ, ইমান থাকিবলৈ আমাৰ দুজনীক ঠাই দিছ। তোৰ এই বিপদৰ সময়ত মই যদি টকা কেইটা নিদিওঁ, বৰ বেয়া কথা হ'ব। আৰু তই আমাৰ বাবে যিখিনি কৰিছ, সিমানখিনি এই টকাৰ আগত একোৱেই নহয়। টকা সামান্য, তোকে আমাৰ সদায় প্ৰয়োজন হৈ থাকিব। দাদা, লৈ যা, মোৰ টকা কেইটাকে লৈ যা। তোৰ বিপদৰ সময়ত কাম আহিব। মই ৰুমৰ পৰা লৈ আহোঁগৈ। এই টকা কেইটাৰ ওপৰতে মোৰ চকু আছিল ভণ্টি। আজি মই হাত কৰি ললো, আৰু তোক এইখন ঘৰৰ পৰা মই কেতিয়াও যাবলৈ নিদিওঁ। তই থকাৰ বাবে মোৰ মানুহজনী বহুত আৰাম হৈছে। তোক মই এইখন ঘৰত কাম কৰা মানুহ হিচাপত বনাই ৰাখিম। ভণ্টিও ক্ষমা কৰিবি, ভগৱান, দুখ নধৰিবা আৰু। ভণ্টিক মই মিছাকেহে কলো, তাই সঁচা বুলি বেচেৰীজনীয়ে পইচা সোপা আনিবলৈ গৈছে।
ককাইক আৰু নবৌৱেকে ভৈনীয়েকৰ সেই মাটি বেচা টকাখিনি ওপৰত চকু আছিল। সিহঁতৰ ৰাতিয়ে দিনে চকু সেই অকল টকাখিনিতে। কেনেকৈ নিম দুইটাই বুদ্ধি পাঙি আছিলে আৰু বুদ্ধি পাই গ'ল। সেইমতে বুদ্ধি পাঙি পেলাই ভৈনীয়েকৰ টকাখিনি ককাইক আৰু নবৌৱেকে হাত কৰি ল'লে আৰু ভৈনীয়েকে সঁচা বুলি ভাবি টকাখিনি গোটেইখিনি দি দিলে। এনেকৈ দিনবোৰ বাগৰিল আৰু জোনাকীও গাভৰু হ'ল। জোনাকীয়ে পঢ়ি শুনি এতিয়া ঘৰতেই আছে। আৰে পল্লৱ, তুমি ইয়াত যে মানে কেনেকৈ গম পালা মই যে ইয়াত থাকো বুলি? জোনাকী, সেইটো আৰু তুমি মোক সুধিব লাগেনে? তুমি সদায় কলেজৰ পৰা আহোঁতেনে মই তোমাৰ পাছে পাছে মনে মনে আহি থাকো তুমিনো ক'ত সোমোৱা বুলি। তাৰ পাছতে মই মনত ৰাখি ললো আৰু তুমি যে এইখন ঘৰতেই থাকা বুলি। সেইকাৰণে আজি তোমালোকৰ ঘৰলৈ আহিলো আৰু তাকো বিয়াৰ প্ৰস্তাৱ লৈ। মাতা, তোমাৰ মাহঁতক মাতাচোন। মই মা, মামা, মামীহঁতক সোধো আৰু তোমাক যদি মোৰলৈ বিয়া দিয়ে মানে আজিয়ে মই তোমাক লৈ যাম। নে কি কোৱা জোনাকী? কি পল্লৱ, তুমি বিয়াৰ প্ৰস্তাৱ লৈ আহিছা? মই আজি বহুত সুখী পল্লৱ, সঁচাকৈ। তুমি যে মোৰ লেখীয়া এজনী দুৰ্ভগীয়া ছোৱালীক তোমাৰ জীৱন সংগী কৰিব পাৰিবা বুলি মই ভবাই নাছিলো। মই ভাবিছিলো তুমি আৰু মোক ভাল পালা, এৰি দিলা, সেইদে বুলিয়ে ভাবিছিলো আজি 2 বছৰ দিন ধৰি। কিন্তু তুমি যে আজি হঠাতে এনেকৈ ওলাবা মই ভবাই নাই। মই সঁচাকৈ আজি বহুত লাকি, বহুত সুখী। তুমি মোক যে পাহৰা নাই। এয়া হৈছে পল্লৱ, জোনাকীৰ কলেজ ফ্ৰেণ্ড। আৰু সিহঁত দুটাই ফ্ৰেণ্ড হৈ থাকোঁতেনে সিহঁতৰ কেতিয়ানো প্ৰেম হৈ গ'ল সিহঁত দুইটাই ধৰিব নোৱাৰিলে। আৰু যেতিয়া কলেজ শেষ হ'ল জোনাকীয়ে ভাবিলে পল্লৱে মোক পাহৰিলে। কিন্তু পল্লৱে ডক্টৰ পঢ়িবলৈ যোৱাৰ পাছত ডক্টৰ যেতিয়া হৈ আহি জোনাকীলৈ বিয়াৰ প্ৰস্তাৱ লৈ জোনাকীহঁতৰ ঘৰ পালেহি আৰু জোনাকীক বিয়া পাতি পল্লৱে লৈ গ'ল। জোনাকী, কিয় মন মাৰি আছা কোৱাচোন? তুমি মোৰ লগত বিয়া হৈ পেলাই সুখী হোৱা নাই নেকি? কিয় এনেকৈ আছা? তুমি এনেকৈ থাকিলে মোৰ ভাল নালাগে নহয়। তুমি মোৰ লগত থাকি ভাল পোৱা নাই নেকি বাৰু? আৰে কিয় সুখী নহ'ম পল্লৱ? মই বহুত সুখী। মই মনে বিচৰা মানুহজনক পাইছো, মই ভাল পোৱা মানুহজনক পাইছো। কিয় সুখী নহ'ম কোৱাচোন? কিন্তু দুখ লাগিছে মই যে মাক তাত অকলে এৰি থৈ আহিছো, সেইবাবে দুখ লাগিছে। আৰু তুমিতো সকলো জানাই আমাৰ মামা মামীয়ে আমাক কিমান অত্যাচাৰ কৰে, আমাৰ পইচাখিনিও লৈ ল'লে। সেইবোৰ দেখোন সকলো জানা। এতিয়া মা তাত অকলে আছে যে মাক কি কৰিছে ঠিকেই নাই। সেইবাবে মই সেইটো কথালৈ দুখ লাগি আছে। তোমাৰ পৰা এটা কথা জানিব বিচাৰো, তুমি বেয়া পাবা নেকি মই সেইটো কাম কৰিলে? আৰে কি কাম কোৱাচোন? মই কিয় বেয়া পাম? মোৰ যদি মাক ইয়ালৈ লৈ আহো তুমি বেয়া পাবা নেকি? আৰে পাগলী, কি কথা কবলৈ আহিছা? তোমাৰ মা যেতিয়া মোৰো মা, মোৰ মা দেউতাই ভাল পাব। ব'লা আজিয়ে গৈ পেলাই তোমাৰ মাক ইয়ালৈ লৈ আহোঁগৈ আৰু মায়ো ভাল পাব, তুমিও ভাল পাবা। তুমি য'ত সুখী ময়ো তাতেই সুখী। ব'লা ব'লা, দেৰি নকৰো, তোমাৰ মাক আমাৰ ঘৰলৈ লৈ আনোগৈ। এনেকৈ পল্লৱ আৰু জোনাকীয়ে মাকক পল্লৱহঁতৰ ঘৰলৈ লৈ আহিল আৰু গোটেই কেইজন মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। ইফালে মমাইক মামীয়েকৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। সিহঁত এতিয়া বাটত থাকিবলৈ ল'লে। কাৰণ ভৈনীয়েকক ইমান কষ্ট দিলে, ইমান অত্যাচাৰ কৰিলে আৰু ভৈনীয়েকৰ টকাখিনি খাই পেলাই সিহঁতো শান্তিত থাকিব নোৱাৰিলে। এতিয়া সিহঁত বাটৰ ভিক্ষাৰী হ'ল। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিব আৰু আপোনাৰ পৰিয়ালৰ লগতো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ।